ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন তুংগত বুলি ক'ব লাগিব। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ কাকডোঙা জিলা পৰিষদত আছোঁ আৰু ইতিমধ্যে শাসকীয় দলৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে প্ৰচাৰত নামি পৰা দেখিবলৈ পোৱা গৈছে। অলিয়ে গ'লে তেওঁলোকে প্ৰচাৰ অব্যাহত ৰাখিছে। মোৰ সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব। এনেকৈ দেখিবলৈ পোৱা গৈছে শাসকীয় দলৰ যিসকল প্ৰাৰ্থীসকলে ইতিমধ্যে প্ৰচাৰত নামি পৰা দেখিবলৈ গৈছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকডোঙা জিলা পৰিষদৰ যিসকল প্ৰাৰ্থী আছে, জিলা পৰিষদৰ প্ৰাৰ্থী দিব্য প্ৰকাশ নাৰায়ণ আৰু আঞ্চলিক পঞ্চায়তৰ যিগৰাকী সদস্য আছে আৰু নিৰ্দলীয়ভাৱে যিগৰাকী ৱাৰ্ড সদস্য আছে তেওঁলোকে ইতিমধ্যে প্ৰচাৰত লাগি যোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো অলিয়ে গ'লে তেওঁলোকে প্ৰচাৰ অব্যাহত ৰাখিছে। এক আকৰ্ষণীয় বুলি ক'ব লাগিব, এক ব্যতিক্ৰমী প্ৰচাৰ বুলি ক'ব লাগিব। সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ যিহেতু শাসকীয় পক্ষৰ যিসকল প্ৰাৰ্থীসকলক জয় কৰাবৰ বাবে গাঁৱৰ যিসকল প্ৰতিনিধি, গাঁৱৰ যিসকল বিজেপি দলৰ যিসকল সমৰ্থক আছে, কাৰ্যকৰ্তা আছে, তেওঁলোকে ইতিমধ্যে প্ৰচাৰত নামি পৰা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে। এনেকৈ দেখিবলৈ পোৱা গৈছে কাকডোঙা জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী দিব্য প্ৰকাশ নাৰায়ণ আৰু আঞ্চলিক পঞ্চায়তৰ যিগৰাকী সদস্য উৎপল শইকীয়া আৰু যিগৰাকী ৱাৰ্ড সদস্য নিৰ্দলীয়ভাৱে ইয়াত প্ৰতিনিধিত্ব কৰিছে চিন্তু দত্ত, তেওঁলোকে ইতিমধ্যে তেওঁলোকক প্ৰচাৰত নামি পৰা দেখিবলৈ পোৱা গৈছে। গাঁৱৰ লোকসকলে এনেকৈ ৰেলী কৰি আহিছে আৰু এক বিজয়ী হোৱাৰ এক তেওঁলোকে আশা প্ৰকাশ কৰিছে। আৰু সেয়েহে গাঁৱৰ অলিয়ে গলিয়ে তেওঁলোকে প্ৰচাৰ অব্যাহত ৰাখিছে। বিশেষকৈ এটা কথা ক'ব লাগিব, শাসকীয় দলৰ বিশেষকৈ এক তৎপৰতা দেখিবলৈ পোৱা গৈছে। কাকডোঙা জিলা পৰিষদত বিশেষকৈ এক সক্ৰিয়ভাৱে প্ৰচাৰত নামি পৰা দেখিবলৈ পোৱা গৈছে। কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰচাৰ কাৰ্য? হয়, নমস্কাৰ। আমাৰ প্ৰচাৰ ইতিমধ্যে তীব্ৰ গতিত আগবাঢ়ি আছে। আজি আপোনালোকে পৰিলক্ষিত হৈছে, আপোনালোকে দেখিছেই যে গাঁওভূঞে আমাৰ আজি ৰাইজ ওলাই আহিছে। বিজেপি দলৰ NDA মিত্ৰজোঁটৰ যি প্ৰাৰ্থীসকল আছে আমাৰ ইলেকশ্যনত অৱতীৰ্ণ হ'বলৈ গৈছে, তেখেতসকলৰ প্ৰচাৰ ইতিমধ্যে চলাইছে। আমাৰ এই পঞ্চায়তত 45 নং আমাৰ দক্ষিণ কুৰুজুগিনা আঞ্চলিক পঞ্চায়তৰ আমাৰ যি সদস্য, তেখেতে মোৰ কাষতে আছে উৎপল শইকীয়া। তেখেতক ৰাইজে যথেষ্ট মৰম দিছে। আমি আগন্তুক দিনত আশা কৰিম তেখেতৰ ৰাইজৰ আশীৰ্বাদ লৈ পেলাই আমাৰ যি উন্নয়নৰ ধাৰা আমাৰ পঞ্চায়ততো অব্যাহত ৰাখিব। তেনেধৰণে আমাৰ কাকডোঙা জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী তেখেতসকলৰ প্ৰচাৰো আমি চলাই আছোঁ, তীব্ৰ গতিত চলিছে। আমাৰ সকলো জেগাতে আমাক তেখেতক আঁকোৱালি লৈছে, ৰাইজে মৰম দিছে, আশীৰ্বাদ দিছে। গতিকে দিব্য প্ৰকাশ নাৰায়ণ দেৱো 100% জয়ী হোৱাৰ আমি উপনীত হৈছোঁ। আমি দেখিছোঁ সকলোৱে আমাক সমৰ্থন দিছে। সেইদৰে এই ৱাৰ্ডত আমাৰ ৰাইজৰ মনোনীত, আপোনালোকে সকলোৱে জানে যে এইবাৰ দলীয় প্ৰতীকত যিহেতু ৱাৰ্ড মেম্বাৰগৰাকী নেখেলে, গতিকে তেখেতে নিজস্ব প্ৰতীক লৈ খেলিছে। ইয়াত দেখিছে ৰাইজৰ মনোনীত, ৰাইজৰ আশীৰ্বাদ পুষ্ট এই অঞ্চলৰে আমাৰ সুযোগ্য সন্তান, আমাৰ মৰমৰ সকলোৰে পৰিচিত আমাৰ চিন্তু দত্ত, তেখেত উৰাজাহাজৰ প্ৰতীক লৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আমি আশা ৰাখিম কেউজন ব্যক্তিক আমাৰ এই দক্ষিণ গুৰুজুগিনীয়া গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ড ৰাংঢালী গাঁৱৰ সকলো ৰাইজে আশীৰ্বাদ দিব। আৰু আগন্তুক দিনত যে আমাৰ চৰকাৰৰ আপোনালোকে সকলোৱে জানে যে ভাৰতত বৰ্তমান NDA চৰকাৰ চলি আছে। আমাৰ মোদী ডাঙৰীয়াৰ বিষয়ে নকলেও হ'ব, যিজন বিশ্বত সকলোৱে গ্ৰহণ কৰিছে। তেখেতক এতিয়া সকলোৱে আশা কৰি থাকে মোদীজীয়ে কি কৰিব, মোদীজীয়ে আমাৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব, প্ৰতি বিশ্বত যিখিনি সমস্যা হয় সেই ক্ষেত্ৰত তেখেতে কি বক্তব্য ৰাখিব, মোদী ডাঙৰীয়ালৈ আশা কৰি থাকে। এনেকুৱা ধৰণৰ প্ৰচাৰ কেনেকুৱা ধৰণৰ? খুব সুন্দৰ, ৰাইজৰ সমৰ্থন ওতঃপ্ৰোতভাৱে জড়িত আছে। ৰাইজ সদায় বিকাশ আৰু উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে, আৰু বিকাশ আৰু উন্নয়ন অকল ভাৰতীয় জনতা পাৰ্টীয়ে যে কৰিব পাৰে সেয়া আপোনাৰ প্ৰত্যক্ষভাৱে ইয়াত উপস্থিত ৰাইজৰ থ্ৰুৱেদিয়ে গম পাইছে। নিশ্চিতভাৱে আমি দক্ষিণ গুৰুজুগিনা গাঁও পঞ্চায়তৰ তৰফৰ পৰা আমি ইতিমধ্যে 3টা চিট বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি ৱাৰ্ড সদস্য পাবলৈ সক্ষম হৈছোঁ। আৰু কাকডোঙা জিলা পৰিষদতো আমাৰ সমগ্ৰ যিকেইটা পঞ্চায়ত আছে, পঞ্চায়তত যথেষ্ট আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী সবল স্থিতি আছে, আৰু নিশ্চিতভাৱে আমাৰ জয় হ'ম। দেখিবলৈ পোৱা গৈছে দক্ষিণ গুৰুজুগিনীয়া গাঁও পঞ্চায়তত এনেকৈ শাসকীয় দলৰ যিসকলৰ প্ৰতিনিধিয়ে যিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে, যিসকল প্ৰতিনিধি আছে তেওঁলোকে ইতিমধ্যে ৰেলী কৰিছে আৰু ৰেলী কৰি তেওঁলোকে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এনেকৈ দেখিবলৈ পোৱা গৈছে এক আকৰ্ষণীয়ভাৱে যি নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সেই নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনেকৈ অলিয়ে গলিয়ে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মোৰ সহযোগে পৰিৱেশ
আগ্ৰহটো দেখুৱাইছে। এনেকৈ দেখিবলৈ পোৱা গৈছে দক্ষিণ গুৰুজীকেনে গাঁও পঞ্চায়তৰ কাকডোঙা জিলা পৰিষদৰ সকলো প্ৰাৰ্থীক বিজয়ী কৰাবৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাবৰ বাবে এনেকৈ তেওঁলোকে অলিয়ে গলিয়ে নামি পৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে ৰাইজে তেওঁলোকৰ পক্ষত ভোট দিব আৰু তেওঁলোক জয় হ'বলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।